সকলোৰে প্ৰাণে প্ৰাণে যে জুবিন আছে সেই কথাটো মই অনুভৱ কৰিছোঁ। ওলাই অহাৰ পৰা মোৰ সাহসো বাঢ়িছে, দুষাৰ কথা মই ক'ব পাৰিছোঁ। 7 মাহ মই ভিতৰত সোমাই থাকিলোঁ, মই একদম বিধ্বস্ত হৈ গৈছিলোঁ, কিন্তু মই আপোনালোকৰ মাজলৈ ওলাই আহি নতুনকৈ এজন প্ৰাণ পাইছোঁ, অলপ সাহস পাইছোঁ নিজে। নমস্কাৰ, প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ। আৰু এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিটো খবৰে আপোনাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ, সেয়েহে আপুনি বাতৰিটো আৰম্ভণিৰ পৰা সম্পূৰ্ণ শেষ মুহূৰ্তলৈকে চাই থাকিব। আৰু নিতৌ আমাৰ খবৰসমূহ পাই থাকিবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আমি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিৰ মাজলৈ। প্ৰথমে দিব ওলাইছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। পাথাৰকান্দিত ভয়াৱহ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। 300ৰো অধিক পৰিয়াল গৃহবন্দী হৈ পৰিছে আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। এক হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। 300ৰো অধিক পৰিয়াল ভয়াৱহ বানত গৃহবন্দী হৈ পৰিছে। শ লোকৰ ঘৰ দুৱাৰ পানীৰ তলত সোমাই পৰা দেখিবলৈ পোৱা গৈছে। ডেফলচৰা উপনদীৰ বানে বুঢ়াইছে হুবৰিঘাট চাহ বাগিচা লোকৰ ঘৰ দুৱাৰ। আৰু পাথাৰকান্দি, নাৰায়ণপুৰ, ৰাতাবাৰী আদি অঞ্চলৰ মূল পথত ঘণ্টা ঘণ্টা ধৰি যান বাহনৰ চলাচল বন্ধ হৈ পৰিছিল। ৰাজ্যৰ আন আন প্ৰান্ততো এতিয়া বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। গোলাঘাটত বজ্ৰপাত পৰি ৰচিবুল ইছলাম নামৰ এজন লোকৰ মৃত্যু হোৱা খবৰ আহি পৰিছে। 5 জনতকৈ অধিক লোক আহত হৈ পৰিছে বজ্ৰপাতৰ ঘটনাত। ৰাজ্যত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাটাও অঞ্চলৰ বতৰে কাল ৰূপ ধাৰণ কৰিছে। বিশেষকৈ পাথাৰকান্দিত বান পৰিস্থিতিয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত জলজীৱন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। ডেফলচৰা উপনদীৰ বাঢ়নী পানীয়ে মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি কৰিছে। হুবৰিঘাট চাহ বাগিচাকে ধৰি সমগ্ৰ অঞ্চলটোৰ শ লোকৰ ঘৰ দুৱাৰ এতিয়া পানীৰ তলত। 300ৰো অধিক পৰিয়াল নিজ গৃহতে বন্দী হৈ পৰিছে আৰু তেওঁলোকৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। বানৰ কবলত পৰিছে পাথাৰকান্দি, নাৰায়ণপুৰ, ৰাতাবাৰী সংযোগী মূল পথসমূহ। পথৰ ওপৰেদি পানী বাগৰাৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি যান বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। আনহাতে ৰাজ্যৰ আন আন প্ৰান্ততো প্ৰকৃতিৰ ৰুদ্ৰৰূপ দেখিবলৈ পোৱা গৈছে। গোলাঘাটত সংঘটিত এক ভয়াৱহ বজ্ৰপাতৰ ঘটনাত ৰচিবুল ইছলাম নামৰ এজন লোকৰ কৰুণ মৃত্যু ঘটে। এই একেটা ঘটনাতে আন 5 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয়। বৰ্তমান সমগ্ৰ অঞ্চলটোতে এক হাহাকাৰ আৰু আতংকময় পৰিৱেশে বিৰাজ কৰিছে। প্ৰশাসন আৰু স্থানীয় ৰাইজে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ যুদ্ধংদেহী পদক্ষেপ সত্ত্বেও মিয়াৰ আগ্ৰাসন। ৰঙাফুট কপালত লগোৱা একাংশ ভন্দই কৰে মিয়াৰ দালালি। তীৰ্থনগৰী হাজোৰ দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভত মিয়াৰ দপদপনি। মিয়াক শান্তিত থাকিবলৈ নিদিওঁ বুলি সঘনাই সদম্বে ঘোষণা কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনতে মিয়াৰ এতিয়া দাদাগিৰি। মুখ্যমন্ত্ৰীয়ে সদায় কৈ আছে, এইটো কথা সদায় কৈ আছে তেখেতে, কিন্তু তেখেতে কৈ থাকিলেও আমাৰ মানে হয়তো আমাৰ যিখিনি মানে ধৰক অফিচাৰ ৰেংকৰ মানুহ আছে তেওঁলোকো হয়তো অলপ আওকাণ দি আছে, যাৰ ফলত মানে দপদপনিটো বাঢ়ি গৈ আছে। খুদ মুখ্যমন্ত্ৰীৰ সমীপৰ হাজো শুৱালকুছি সমষ্টিত মাতম্বৰৰ দাদাগিৰি। ভয় ভাবুকিত এতিয়া আতংকিত হৈ পৰিছে খিলঞ্জীয়া। শনিবাৰে ৰাতি বিৰাট ভুকি দিছি তেখেতক, মই মোৱা বান্ধি আছো গধূলি, মই এটা খেদি দিব লাগে। তাৰপিছত ৰাতি ধৰি ফোন কৰি আৰু 9টা বজাত ফোন কৰিছে আব্বাছ ডাক্তৰে, ৰাতিপুৱা যদি মুইকেইটা নেনে কাবল মুইকেইটা খেদি দিয়া হ'ব। ৰাইজ যাব, এতিয়া মিয়াৰে ৰাইজ যায় না গোৱালৰে ৰাইজ যায় সেইটো ভাঙি কোৱা নাই। মোক বিচাৰি থাকে মাৰিব গেলি তাতে, মই সেইকাৰণে আজি এডিচি মহক কৈছো মই চিকিউৰিটি লগ দিম, মোক চিকিউৰিটি মোৰ প্ৰয়োজন, আপোনাৰ মোক বিচাৰি থাকে সিহঁতে। আব্বাছ আলী নামৰ মিয়াই খিলঞ্জীয়াক গ্ৰেজিং ৰিজাৰ্ভত দিয়া ভাবুকি। শনিবাৰে ৰাতি বিৰাট ভুকি দিছি তেখেতক, মই মোৱা বান্ধি আছো গধূলি, মুইকেইটা খেদি দিব লাগে। তাৰপিছত ৰাতি ধৰি ফোন কৰি আৰু 9টা বজাত ফোন কৰিছে আব্বাছ ডাক্তৰে, ৰাতিপুৱা যদি মুইকেইটা নেনে কাবল মুইকেইটা খেদি দিয়া হ'ব। ৰাইজ যাব, এতিয়া মিয়াৰে ৰাইজ যায় না গোৱালৰে ৰাইজ যায় সেইটো ভাঙি কোৱা নাই। খিলঞ্জীয়াই গৰুমুখ পালন কৰিলে মাতম্বৰ আব্বাছে দিয়ে দম। আমাৰ এই খিলঞ্জীয়া একজনে মই আনিছে, তেখেতসকলে মানে ফোন কৰি পেলাই মানে ধমকি দিছে। আপুনি শুনিলে আচৰিত হ'ব, দোকানীয়া চৰৰ মিয়া এই আব্বাছৰ আছে ভিন্ন ৰূপ। কেতিয়াবা আব্বাছৰ পৰিচয় এগৰাকী শিক্ষক,
কেতিয়াবা আকৌ চিকিৎসক। তেখেতে মানে মাষ্টৰ চাকৰি কৰা বুলি কৈছো, এতিয়া চৰকাৰী নে না কিবা মানে বেলেগে হৈ আছে না কিবা চাৰ্জত পৰি আছে সেইটো নাজানো। সৰু এতিয়া ডাক্তৰ বুলি জানো, তাৰ ক্ষেত্ৰৰো মুই আছে, চাৰি আছে আমাৰ লগত, এতিয়া ডাক্তৰ বুলিয়ে পৰিচয়। আনকি ফাৰ্মাচীও আছে মাস্তান আব্বাছৰ। আৰু তেখেতে এখন ভুৱা ফাৰ্মাচী খুলি মানুহৰ লগত হেতালি খেলাই আছে, সেইটো ডিচিক জনাম, সেইটো বন্ধ হ'ব লাগে অতি সোনকালে। দোকানীয়া চৰৰ মিয়াখিনি ৰক্ষণাবেক্ষণ দিছে কপালত ৰঙা ফুট লোৱা একাংশ বদনৰূপী অসমীয়াই। তাৰ লগত আমাৰো অসমীয়া মানুহ কেইজনমান আছে, তেখেতসকলে তাৰ পৰা পইচা খাব পাৰে, খাই পেলাই তেখেতসকলে এই কামটো কৰি আছে। মিয়াৰ বদন মানে কি আৰু, পাৰিলে আমাক মানুহক মাৰিব। দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভত উচিত তদন্ত কৰি অচিৰে বুলডোজাৰ চলোৱাৰ মুখ্যমন্ত্ৰীক আহ্বান এতিয়া খিলঞ্জীয়াৰ। মোক ধন্যবাদ দিছো মুখ্যমন্ত্ৰীক, তেখেতে মিয়াৰ কাৰণে আন্দোলন কৰি আছে, তেখেতক ধন্যবাদ দিছো। তেওঁৰ আৰু 30 বছৰ তেখেতে ৰাজত্ব কৰক, তাৰ বাবে তেখেতক ধন্যবাদ দিছো। আৰু তেখেতক মই অনুৰোধ কৰিছো দোকনীয়া ৰিজাৰ্ভ অতি সোনকালে চাওক। আজি আমি এতিয়া থানাত আহিছো, ৰামদিয়া থানাত এজাহাৰ দিয়া হৈছে। এতিয়া আমি বিচাৰিছো আমাৰ খিলঞ্জীয়াৰ আমি অস্তিত্বৰ হকে আমি মানে যুঁজ দিব লাগিব আৰু অস্তিত্ব আমাৰ জীয়াই থাকিব লাগিব, আমি সেইটো বিচাৰো। চামুগুৰি গৰুমাৰাটো মিয়াৰ দাদাগিৰি। 70 বিঘা চৰকাৰী ভূমি বেদখল কৰি হেনো গুজি গজালি হল মিয়া। গৰুমাৰা গ্ৰেজিং ৰিজাৰ্ভত নিশাটো দূৰৰে কথা, দিনতে প্ৰৱেশ কৰিব নোৱাৰা অৱস্থা এতিয়া। ক'ব ভিতৰলৈ সোমালে আপুনি ওলাই নাহিব, এনেকুৱা অৱস্থা আছে। মানে আমি নাজানো ক'ৰ পৰা মানুহে কেতিয়া বহে। আৰু এই লোকেল যি 10-12টা ঘৰ আছিলে সেইখিনি সিহঁতে সংস্থাপন কৰিছে, মছজিদ বনালে, এনেকুৱা হেৰি কৰিছে। আৰু ৰাতি হলে যাব নোৱাৰে, আমিতো দিনতো ৰাস্তা দি যাব নোৱাৰো, দুয়োপাশে মানুহ বহি থাকে। আৰু ৰাস্তাৰ অৱস্থাটো আপোনালোকে চালেই। চোৰ ডকাইত মাফিয়া স্মাগলাৰেৰে ভৰি পৰিছে এতিয়া গৰুমাৰা। এইটো ৰাস্তাৰ চাৰিওকাষে আমাৰ হিন্দু মানুহ আছে, আৰু ইয়াত ৰাতি হলেতো যাব নোৱাৰে, আৰু দিনতো আমাৰ নিৰাপত্তাত ভুগিব লগা হৈছে। আৰু ৰাতি হলে চুৰি ডকাইতি ড্ৰাগছ এইবিলাকৰ কাৰবাৰ চলি থাকে। আৰু এই বিগত এইটো চৰকাৰৰ অহাত অলপ কম হৈছে যদিও 26ত বিধানসভাৰ ইলেকশ্যন ৰিজাল্ট হোৱাৰ পিছত পিছদিনাখনৰ পৰাই ইয়াত আৰু বেলেগ ধৰণে হেৰি চলিছে, আৰু মানসিক অত্যাচাৰ চলিছে এইটো চাৰিওকাষৰ মানুহৰ। শুনি আচৰিত হ'ব, সকলো চৰকাৰী সুবিধাও লাভ কৰিছে গৰুমাৰাৰ মিয়াই। মছজিদ বনাইছে, ৰাস্তা ঘাট বনাইছে, চৰকাৰী আৱাস যোজনাৰ ঘৰ পাইছে, আনকি জেজেএমৰ যিখিনি পানীৰ আঁচনি, সেই পানীৰ আঁচনিখিনিও পাইছে। হয়, চামগুৰিত প্ৰায় 4000 বিঘা মাটি দখল হৈ আছে। সেইখিনি সকলোখিনি মাটি উচ্ছেদ কৰি ৰাইজৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠান মুকলি কৰি যিখিনি যুৱ প্ৰজন্ম আছে, সেই যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। বছ ইমানখিনি আমি ৰাইজৰ হৈ আমি চৰকাৰলৈ এটা অনুৰোধ, কাৰণ চৰকাৰে যিখিনি কাম কৰি আছে সেইখিনি গোটেইখিনি শলাগ ল'বলগীয়া, আৰু আমি আদৰণি জনাইছোঁ। গতিকে আমাৰ চামগুৰি অঞ্চলতো সেই ঠিক তেনেদৰে এই উচ্ছেদখিনি হ'ব লাগে। হাজোৰ দৰে এতিয়া চামুগুৰিতো উচ্ছেদ চলোৱাৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে খিলঞ্জীয়াই। মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছতো এনে আগ্ৰাসন কিদৰে সম্ভৱ? ৰাজ্যৰ এই দুটা স্থান মাতো উদাহৰণহে। হয়, চামগুৰিত প্ৰায় 4000 বিঘা মাটি দখল হৈ আছে। সেইখিনি সকলোখিনি মাটি উচ্ছেদ কৰি ৰাইজৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠান মুকলি কৰি যিখিনি যুৱ প্ৰজন্ম আছে, সেই যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। বছ ইমানখিনি আমি ৰাইজৰ হৈ আমি চৰকাৰলৈ এটা অনুৰোধ, কাৰণ চৰকাৰে যিখিনি কাম কৰি আছে সেইখিনি গোটেইখিনি শলাগ ল'বলগীয়া, আৰু আমি আদৰণি জনাইছোঁ। গতিকে আমাৰ চামগুৰি অঞ্চলতো সেই ঠিক তেনেদৰে এই উচ্ছেদখিনি হ'ব লাগে। সকলোৰে প্ৰাণে প্ৰাণে যে জুবিন আছে সেই কথাটো মই অনুভৱ কৰিছো। ওলাই অহাৰ পৰা মোৰ সাহসো বাঢ়িছে, দুষাৰ কথা মই ক'ব পাৰিছো। সকলোৰে প্ৰাণে প্ৰাণে যে জুবিন আছে সেই কথাটো মই অনুভৱ কৰিছো। ওলাই অহাৰ পৰা মোৰ সাহসো বাঢ়িছে, দুষাৰ কথা মই ক'ব পাৰিছো। 7 মাহ মই ভিতৰত সোমাই থাকিলো, মই একদম বিধ্বস্ত হৈ গৈছিলো। কিন্তু মই আপোনালোকৰ মাজলৈ ওলাই আহি নতুনকৈ এটা যেন প্ৰাণ পাইছো, অলপ সাহস পাইছো, নিজে জীয়াই থকা এটা বাট পাইছো। সকলোৰে প্ৰাণে প্ৰাণে আছে জুবিন। আত্মাহে মই বিধ্বস্ত হৈ গৈছো, ৰাইজৰ মাজলৈ ওলাই আহি জীয়াই থকাৰ বাট বিচাৰি পাইছো। চলচলীয়া চকু আৰু থোকাথুকি মাতেৰে অসমবাসী ৰাইজক এইদৰে আৱেগিক কৃতজ্ঞতা জনালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।
শেহতীয়াভাৱে নগাঁও জুবিন উদ্যানত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ আৰু যন্ত্ৰ পৰিয়াল। অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ বিগত দিনবোৰৰ মানসিক সংগ্ৰামৰ কথা ব্যক্ত কৰে। জুবিন গাৰ্গৰ অবৰ্তমানত বিগত 7-8টা মাহ ঘৰৰ ভিতৰতে আবদ্ধ থাকি তেওঁ সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছিল বুলি উল্লেখ কৰে। ৰাইজৰ মাজলৈ ওলাই আহি তেওঁ পুনৰ জীয়াই থকাৰ আশা আৰু সাহস বিচাৰি পাইছে। জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ হৃদয়ত থকা বুলি উল্লেখ কৰি গৰিমাই কয় যে জুবিনৰ আধৰুৱা সপোন আৰু কৰ্মৰাজিক তেওঁ সদায় আগুৱাই লৈ যাব। তেওঁক সাহস পাইছো, নিজে জীয়াই থকাৰ এটা বাট পাই আৰু সেই বাটেৰে আগবাঢ়ি এতিয়া জুবিনৰ যিমানখিনি মোৰ নিজৰ সামৰ্থ্য অনুযায়ী সকলোৱে আপোনালোক সকলোৰে সহযোগিতাত সকলোৰে আশীৰ্বাদ জুবিনৰ সপোনবোৰ আমি পূৰা কৰিব লাগিব। মই নহয় প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে কঢ়িয়াই দিব লাগিব জুবিনৰ সকলো আদৰ্শ সাধনা তেওঁ সৃষ্টিৰাজি। গতিকে সেই প্ৰচেষ্টা চলাই যাম, যিমান পাৰোঁ সৰু সৰুকৈ আমি কামবোৰ কৰিম সকলোৱে। আৰু সেইখিনি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। যন্ত্ৰক বহুত বহুত ধন্যবাদ আৰু সকলো অসমবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ যে মোক এইখিনি সাহস আপোনালোকে দিছে আৰু মোক আপোনালোকৰ মাজত ৰাখিছে। আপোনালোকৰ জীয়ৰী বুলি বোৱাৰী বুলি যেনেকৈ ভাবে আপোনালোকৰ পৰিয়াল বুলি মোক সদায় আশীৰ্বাদ দি যাওক, মৰম দি যাওক। সকলোৰে প্ৰাণে প্ৰাণে যে জুবিন আছে সেই কথাটো মই অনুভৱ কৰিছোঁ। ওলাই অহাৰ পৰা মোৰ সাহসো বাঢ়িছে, দুষাৰ কথা মই ক'ব পাৰিছোঁ। 7 মাহ মই ভিতৰত সোমাই থাকিলোঁ, মই একদম বিধ্বস্ত হৈ গৈছিলোঁ। কিন্তু মই আপোনালোকৰ মাজলৈ ওলাই আহি নতুনকৈ এজন প্ৰাণ পাইছোঁ, এতিয়া অলপ সাহস পাইছোঁ, নিজে জীয়াই থকাৰ এটা বাট পাইছোঁ আৰু সেই বাটেৰে আগবাঢ়ি এতিয়া জুবিনৰ যিমানখিনি মোৰ নিজৰ সামৰ্থ্য অনুযায়ী সকলোৱে আপোনালোক সকলোৰে সহযোগিতাত সকলোৰে আশীৰ্বাদ জুবিনৰ সপোনবোৰ আমি পূৰা কৰিব লাগিব। মই নহয় প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে কঢ়িয়াই নিব লাগিব জুবিনৰ সকলো আদৰ্শ সাধনা তেওঁ সৃষ্টিৰাজি। গতিকে সেই প্ৰচেষ্টা চলাই যাম, যিমান পাৰোঁ সৰু সৰুকৈ আমি কামবোৰ কৰিম সকলোৱে।